হৈছিল আৰু সেই আঁচনিখনে বিভিন্ন ধৰণে বিকশিত ৰূপ পায় আজি আমি এনেকুৱা এটা প্ৰান্তত উপনীত হৈছোঁ য'ত 1000 কোটি টকাৰো অধিক ব্যয় সাপেক্ষে 10 লাখ ছাত্ৰীৰ জীৱনলৈ পৰিৱৰ্তন অনা তেওঁলোক উচ্চ শিক্ষাত আগুৱাই নিয়াৰ নিযুত মইনা আঁচনি এখন আৰম্ভ হৈছে এতিয়া মই আজিৰ এই সংবাদমেলৰ জৰিয়তে অসম চৰকাৰৰ এই অভিলাষী আঁচনি মুখ্যমন্ত্ৰীৰ নিযুত মইনা মুকলি কৰিবৰ কাৰণে মই মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ সাংবাদিক বন্ধু বান্ধৱীসকল আজি সমগ্ৰ অসমৰে মহাবিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত আজিৰ এই সাংবাদিক মেল প্ৰত্যক্ষভাৱে চাই থকা মোৰ মন্ত্ৰীসভাৰ সদস্যসকল মহাবিদ্যালয় আৰু বিদ্যালয়ৰ অধ্যক্ষসকল অধ্যাপক অধ্যাপিকা শিক্ষক শিক্ষয়িত্ৰীসকল আৰু এই আঁচনি যাক উদ্দেশ্যে প্ৰস্তুত কৰা হৈছে মোৰ অতিকে মৰমৰ ছাত্ৰীসকল 2017-18 চনত যেতিয়া মই অসমৰ বিত্তমন্ত্ৰী হৈ আছিলোঁ তেতিয়াৰ পৰা আমাৰ চৰকাৰৰ বাজেটত আমি চেষ্টা কৰিছিলোঁ যে 18টা বিশেষ আঁচনি যিকোনো মুহূৰ্ততে যাতে ৰাজ্যত ৰূপায়ণ হৈ থাকে আৰু তাক আমি অষ্টাদশ মুকুতাৰ উন্নয়নী মালা বুলি অভিহিত কৰিছিলোঁ এই আঁচনিৰ ধাৰণাটো হ'ল যে কোনোবা এখন আঁচনি শেষ হৈ যায় বা চৰকাৰে বিভিন্ন কাৰণত তাক পৰিৱৰ্তন কৰে আৰু নতুন আঁচনি 18খন বা পুৰণা নতুন মিলি 18খন আঁচনি যিকোনো সময়তে আমাৰ অসমত যাতে ৰূপায়িত হৈ থাকে এইবাৰো বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়াই যি বাজেট প্ৰস্তুত কৰিছিলে তাত এই অষ্টাদশ মুকুতাৰ উন্নয়নী মালাৰ ধাৰণাটো ব্যক্ত কৰিছিলে আৰু এখন নতুন আঁচনি তাত লৈ অহা হৈছিলে নিযুত মইনা আঁচনি নিযুত মানে আমি কি বুজি পাওঁ 10 লাখ আৰু মইনা মানেও আমি বুজি পাওঁ যে আমাৰ কণ শিশুসকল অৰ্থাৎ 10 লাখ মইনা খামৰি এই আঁচনিখন আমি ৰূপায়ণ কৰিম আৰু যেতিয়া 10 লাখ হিতাধিকাৰী হৈ যাব তাৰ পিছত এই আঁচনিখনে কিমান প্ৰাসংগিক হ'ল ই কেনেকুৱা ফল দেখুৱাব পাৰিলে তাৰ ওপৰত ভিত্তি কৰি সেই সময়ত চৰকাৰে সিদ্ধান্ত ল'ব পাৰিব যে আঁচনিখন পৰৱৰ্তী দিনলৈ চলাই ৰাখিব লাগে বা ইয়াক পৰিৱৰ্তন কৰিব লাগে বা ইয়াক এটা নতুন স্বৰূপ দিব লাগে আমি যি 10 লাখ ছাত্ৰীৰ কথা কৈছোঁ যদি এই বছৰ আমি অসমতে আঁচনিটো আৰম্ভ কৰোঁ 10 লাখ হিতাধিকাৰী পাবলৈ প্ৰায় 4 বছৰ ইয়াক সময় লাগিব অৰ্থাৎ 4 বছৰ যিদিনাখন হ'ব সেই দিনাখনহে এই 10 লাখ হিতাধিকাৰীক স্পৰ্শ কৰিব অৰ্থাৎ আমি অহা 4টা বছৰ এই আঁচনিখন এই ধৰণে আমি চলাই ৰাখিব পাৰিম এই নিযুত মইনা আঁচনিখনৰ মূল কেন্দ্ৰবিন্দু হৈছে যে বাল্য বিবাহ ৰোধ কৰা সাধাৰণতে আমি দেখা পাওঁ যে আমাৰ যিটো ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা নেশ্যনেল ফেমিলি হেল্থ সাৰ্ভে 2019-21 ইয়াত এটা কথা কোৱা হৈছে যে 20 পৰা 24 বছৰ বয়সৰ ভিতৰত অসমৰ 31.8% ছোৱালীয়ে ইয়াতে সন্তানৰ মাতৃ হৈছে যদি 20 পৰা 24 বছৰ বয়সৰ 31% ছোৱালী সন্তানৰ মাতৃ হৈছে স্বাভাৱিকতে তেওঁলোকৰ বিবাহ
18 বছৰৰ আগতে হ'ব লাগিব আৰু বেসিক্যালি 18ৰ পৰা 20-21 বছৰৰ ভিতৰতে অসমৰ 30% ছোৱালী 31.8% ছোৱালী বিবাহপাশত আবদ্ধ হয় ইয়াৰ ফলত তেওঁলোক উপযুক্ত পুষ্টি শিক্ষাৰ পৰা বঞ্চিত হয় আৰু বহু সময়ত ঘৰুৱা হিংসাৰো তেওঁলোক ভিকটিম হয় অৰ্থাৎ যেতিয়া ছোৱালী সোনকালে বিয়া হয় এটা সংসাৰ চলাবৰ কাৰণে যেটো মেচিউৰিটি লাগে সেই মেচিউৰিটিটো নথকা বাবে স্বাভাৱিকতে পৰিয়ালত গৈ এটা প্ৰত্যাহ্বানমূলক পৰিবেশৰ সন্মুখীন হয় পৰিয়ালৰ যেটো বুৱাৰীৰ প্ৰতি পৰিয়ালৰ যেটো আকাংক্ষা তাক পূৰণ কৰিব নোৱাৰাৰ ফলত বহু সময়ত ঘৰুৱা হিংসাৰ শিকাৰ হয় আৰু আমি ইয়াকো দেখা পাওঁ যে বাল্য বিবাহ আমাৰ অসমৰ মধ্য আৰু নামনি অসমত আটাইতকৈ বেছি সাউথ সালমাৰা ধুবুৰী আদি জিলাত 50%তকৈও অধিক ছোৱালী 18 বছৰ বয়সতে বিবাহপাশত আবদ্ধ হয় আৰু বহু সময়ত আমি দেখা পাওঁ যে আমাৰ বিভিন্ন ধৰণৰ যেটো আমি প্ৰায় সমীক্ষা চলাই থাকো 12-13 বছৰতে তেওঁলোক সন্তানৰ মাতৃ হয় আমি বিভিন্ন সময়ত আইনৰ দ্বাৰা ব্যৱস্থা লৈছো কিন্তু আমি বিশ্বাস কৰো যে ৰেষ্ট্ৰিক্টিভ যিবিলাক আমাৰ পলিচি আছে যে আমি পস্কো এক্টত বিচাৰ কৰিম আমি বিভিন্ন সময়ত ইয়াৰ লগত জড়িত ব্যক্তিসকলক গ্ৰেপ্তাৰ কৰিম কিন্তু এই সকলোবোৰৰ ভিতৰতো আটাইতকৈ ডাঙৰ অস্ত্ৰ হ'ল শিক্ষা যদি এগৰাকী ছোৱালী শিক্ষাৰ যেটো স্পেস তাক যদি আমি এটা বছৰো বঢ়াব পাৰো দুটা বছৰো বঢ়াব পাৰো তিনিটা বছৰো বঢ়াব পাৰো তেতিয়া হলে বাল্য বিবাহকো আমি প্ৰতিহত কৰিব পাৰো টিনেজ প্ৰেগনেন্সি যেটো সৰু বয়সতে গৰ্ভৱতী হয় তাকো আমি ৰোধ কৰিব পাৰো আৰু ছোৱালী সকলৰ মাজত লুকাই থকা প্ৰতিভাৰ বিকাশত আমি সহায়ক হিচাপে থিয় হ'ব পাৰো দুৰ্ভাগ্যক্ৰমে হক যে আমাৰ ৰাজ্যত বহু চৰকাৰ আহিছে গৈছে কিন্তু ছোৱালী সকলক কেন্দ্ৰ কৰি আজিলৈকে চৰকাৰসমূহে এনে ধৰণৰ কোনো ইন্টাৰভেনশন বা হস্তক্ষেপৰ কথা চিন্তা কৰা নাছিল আমি নীৰৱে মানি লৈছিলো যে কম বয়সতে বিয়া হয় দেউতাক মাকে বিয়া দিয়ে আমিও কি কৰিম আমি আমাৰ ইয়াত ভূমিকা কি অৰ্থাৎ এটা ডাঙৰ সামাজিক সমস্যাক আমি নীৰৱে স্বীকাৰ কৰি লৈছিলো আৰু ইয়াৰ বিৰুদ্ধে আমি কোনো ব্যৱস্থা হাতত লোৱা নাছিলো এতিয়া আনুষ্ঠানিক শিক্ষাৰ আটাইতকৈ ডাঙৰ সমস্যা কি বিদ্যালয় পৰ্যায়লৈকে 10ম মান শ্ৰেণীলৈকে শিক্ষাৰ সাৰ্বজনীন হৈছে আৰু প্ৰতি বছৰে প্ৰায় 3 লাখ ছোৱালীয়ে মেট্ৰিক পৰীক্ষাত হয় বহে অথবা ক্লাছ 10 লৈকে তেওঁলোকে পঢ়া শুনা কৰে ই আমাৰ জন্মৰ হাৰৰ লগত অলমোষ্ট ইকুইভেলেন্ট অসমত 6 লাখ 6.5 লাখ সন্তানৰ জন্ম হয় আৰু 3 লাখ ল'ৰা ছোৱালীয়ে যদি মেট্ৰিকলৈকে পঢ়ে তেতিয়ালে 80% to 85% ছোৱালীয়ে 10ম মান শ্ৰেণীলৈকে পঢ়ে মেট্ৰিক তাতকৈ অলপ কম দিয়ে আৰু তাৰ পিছত উচ্চতৰ মাধ্যমিকত নামভৰ্তিকৰণৰ সংখ্যাটো আৰু কমি যায় ইয়াৰ দুটা কাৰণ হৈছে যে উচ্চতৰ মাধ্যমিক বিদ্যালয়বিলাক ক্লাছ 10 লৈকে পঢ়া স্কুলখনতে নাথাকে সেই কাৰণে তেওঁলোকৰ ডিসলোকেশন হয় অৰ্থাৎ যত মই ক্লাছ 10 লৈকে পঢ়ো
তাত মই 11লৈকে পঢ়িব নোৱাৰোঁ, মই মহাবিদ্যালয়লৈকে যাব লাগে। কলেজ আৰু বৰ্তমান আমি হায়াৰ ছেকেণ্ডেৰী স্কুলবিলাকৰ সংখ্যা বঢ়াইছোঁ যদিও এতিয়াও হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰী স্কুলৰ সংখ্যা সমানুপাতিক হোৱা নাই। আমি এটা প্ৰচেষ্টা চলাই আছোঁ আৰু ই সম্পূৰ্ণভাৱে হাইস্কুলতে হায়াৰ ছেকেণ্ডেৰী পঢ়াৰ যিটো ব্যৱস্থা ই আৰু 3-4 বছৰ প্ৰয়োজন হ'ব। কলেজসমূহো যদি আমি চাওঁ যে হাইস্কুলখনৰ পৰা 10, 12, 13, 14, 15 কিলোমিটাৰ দূৰত থাকে আৰু বহু সময়ত কলেজসমূহ সাধাৰণতে চহৰ কেন্দ্ৰিক, সৰু সৰু চহৰবিলাকতে হওক বা গুৱাহাটীতে হওক। নামভৰ্তিকৰণৰ বাবে প্ৰথম আমাৰ যিটো ধাৰণা, সেই ধাৰণাত এভাৰেজ 15,000 টকা এগৰাকী ছোৱালীক বা ল'ৰাক নামভৰ্তিকৰণৰ বাবে লাগে। সাধাৰণতে দৰিদ্ৰ পিতৃ মাতৃয়ে একেলগে 15,000 টকা জমা কৰোঁতে অসুবিধা পায়। প্ৰথম প্ৰতিবন্ধকতাটো আহে যে নামভৰ্তিৰ কাৰণে আমি প্ৰয়োজনীয় পুঁজি ক'ত পাম। 2016 চনত আমি অসম চৰকাৰে নামভৰ্তি বিনামূলীয়ালৈকে আমি ৰূপান্তৰ কৰিছিলোঁ। ক'ৰবাত 2-এটা অভিযোগ থাকিলেও কোনোবাই বহু সময়ত কয় যে আমাৰ স্কুলত 600 টকা লৈছে, 1000 টকা লৈছে, কিন্তু 15,000 টকাৰ তুলনাত 600 টকা বা 1000 টকা ই এটা উন্নত এটা আমাক পৰিৱেশ দিছিলে। তাৰ পিছত ছেমিষ্টাৰবিলাকত নামভৰ্তি কৰোঁতে প্ৰয়োজন হোৱা পুঁজিও বা নামভৰ্তিকৰণৰ বাবে প্ৰয়োজন হোৱা পুঁজিও আমি ৰেহাই দিছিলোঁ। এই দুইটা ব্যৱস্থাৰ ফলত আমাৰ প্ৰাৰম্ভিক যিটো বাধা আছিল, সেই প্ৰাৰম্ভিক বাধাটো বহু পৰিমাণে আঁতৰি গৈছিলে। সমৰ্থ পৰ্টেলৰ ৰূপায়ণৰ পিছত এতিয়া নামভৰ্তিকৰণটো বিনামূলীয়া কৰা আৰু সহজ হৈ গ'ল, কাৰণ ই স্বচ্ছ আৰু এটা প্ৰত্যক্ষ এডমিশ্যন হ'ল। কিমানে এডমিশ্যন লৈছে, কোনে লৈছে, গোটেই কথাখিনি সন্মুখত দেখা দি থকাৰ কাৰণে চৰকাৰেও সময়মতে নামভৰ্তিকৰণৰ পুঁজি মহাবিদ্যালয়সমূহক ঘূৰাই দিব পৰা হ'ল। এইবাৰ আমি কঠোৰ পদক্ষেপো লৈছোঁ, অহাবাৰ আমি আৰু কঠোৰ পদক্ষেপ ল'ম। আমি বিশ্বাস কৰোঁ যে নামভৰ্তিকৰণটো আমি 100% আমি বিনামূলীয়া কৰিবলৈ সক্ষম হ'ম। ইয়াৰ পিছত ছোৱালীজনীৰ বাবে দ্বিতীয় প্ৰতিবন্ধকতা হ'ল যে ওচৰৰ চহৰখনত কলেজখন আছে, প্ৰতিটো দিনেই চাইকেল এখন লৈ বা টমটম, অটো ইয়াৰ জৰিয়তে, ৰিক্সা ইয়াৰ জৰিয়তে স্কুললৈ, কলেজলৈ আহিব লাগে। যাতায়াতৰ খৰচ আৰু কলেজত অহাৰ পিছত দিনটো খোৱা বোৱা, দেউতাক মাকে 50 টকাৰ পৰা 100 টকা এভাৰেজ ছোৱালীজনীক দিব লাগে, আৰু যিটো বহু সময়ত দেউতাক মাকে দিব নোৱাৰে। আৰু এই দুইটা হিচাপ কৰাৰ পিছত যে নামভৰ্তিকৰণৰ বাবে একেলগে ক'ত টকা দিম আৰু খোৱা বোৱা বা অহা যোৱাৰ ট্ৰেন্সপৰ্টেশ্যন কষ্ট আমি কেনেকৈ দিম, এই দুইটা কথা যেতিয়া বিবেচনা কৰে আৰু প্ৰথম 3-4 মাহ কলেজত নামভৰ্তিকৰণৰ পিছতো ড্ৰপ আউট আৰম্ভ হয় আৰু লাহে লাহে আমি পুনৰ নেক্সট অপশ্যনটোলৈকে গুচি যাওঁ যে ছোৱালীজনী ঘৰত বহাই থকাতকৈ বিয়া দিয়াটোৱে উচিত নেকি। অৰ্থাৎ সকলো পিতৃ মাতৃয়ে যিটো তেওঁলোকৰ ইজি অপশ্যনটোলৈকে গুচি যায়। ইয়াৰ বিৰুদ্ধে যুঁজ দিয়াৰ আন এটা অস্ত্ৰ হ'ল স্কিল এডুকেশ্যন। ছোৱালীসকলে প্ৰত্যেকৰ ঘৰত আৰ্থিক প্ৰতিবন্ধকতা থাকে, কিন্তু ক্লাছ 11ৰ পৰাই আমি যদি স্কিল এডুকেশ্যন আৰম্ভ কৰিব পাৰোঁ, তেতিয়া দেউতাক মাকে গম পাব যে এই বৃত্তিগত শিক্ষাই ছোৱালীজনীক এটা নিশ্চিত কৰ্মসংস্থাপন দিব। গতিকে এছাম ছোৱালীয়ে দেউতাক মাকেও প্ৰেৰণা দিব যে তুমি এইখিনি শিকি লোৱা,
তেতিয়াও যেতিয়া স্কিলত সোমাই যায় তেতিয়াও বিয়া বাৰু অলপ দেৰিলৈকে বা ডেফাৰ হৈ যায়। আনটো হ'ল যে কলেজত পঢ়া ছোৱালীবিলাকৰ কাৰণে আমি যদি চৰকাৰে এটা নিৰন্তৰ আৰ্থিক সাহায্য দিব পাৰোঁ, দেউতাক মাকৰ বোজ যদি কমাব পৰা যায়, তেতিয়াহ'লেও আমি ভাবোঁ যে ড্ৰপ আউট আৰু এডমিশ্যনত আমি প্ৰেৰণা যোগাব পাৰোঁ। এই উদ্দেশ্য আগত ৰাখি ৰাজ্য চৰকাৰৰ এইবাৰৰ বাজেটত আমি সিদ্ধান্ত লৈছিলোঁ যে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ, স্নাতক প্ৰথম বৰ্ষ আৰু স্নাতকোত্তৰ প্ৰথম বৰ্ষ আৰু BEd প্ৰথম বৰ্ষ এই ছোৱালীসকলক আমি এখন নতুন আঁচনি দিম, যি দেউতাক মাকৰ আৰ্থিক বোজা হ্ৰাস কৰিব আৰু ছোৱালীজনীও পঢ়াৰ কাৰণে প্ৰেৰণা পাব। এই আঁচনিখন আমি অহা 10 অক্টোবৰৰ পৰা ৰূপায়ণ কৰিব বিচাৰিছোঁ, যদিহে আমি মহাবিদ্যালয় আৰু ছাত্ৰীসকলৰ পৰা সহযোগিতা পাওঁ। সহযোগিতা মানে এনেকুৱা যে এই 3খন ফৰ্ম হায়াৰ ছেকেণ্ডেৰী এটা বিশেষ আমি আজিয়ে স্কুল কলেজত বিতৰণ কৰি আছোঁ যে বিভিন্ন গ্ৰেজুৱেটৰ কাৰণে এটা পাৰ্টিকুলাৰ কালাৰৰ ফৰ্ম এখন, MA MSCৰ কাৰণে এটা পাৰ্টিকুলাৰ কালাৰ আৰু আমাৰ BEd হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে এই ধৰণে আমি 4টা কালাৰৰ 4খন ফৰ্ম কৰিছোঁ। ফৰ্মত একোৱে নাই, কোন চনত পাছ কৰিলোঁ, ক'ত এডমিশ্যন ল'লোঁ, কোনো ডকুমেণ্ট দিব নালাগে, কোনো কাগজ দিব নালাগে, কাৰণ ইতিমধ্যে সমৰ্থ পৰ্টেলত আৰু আমাৰ হায়াৰ ছেকেণ্ডেৰীৰ বাবে দৰ্পণ পৰ্টেলত তেওঁলোকে গোটেই ডেটা দিয়ে থৈ দিছে। গতিকে আমি ইয়াত কোনো মাৰ্কশ্বিট বিচৰা নাই, ফটোষ্টেট বিচৰা নাই, এটেচ কপি বিচৰা নাই, ইনকামৰ প্ৰমাণ পত্ৰ বিচৰা নাই, অৰ্থাৎ গাঁওবুঢ়া মৌজাদাৰ ক'তো যাব নালাগে, এখন চিম্পল ফৰ্ম। ইয়াত মাত্ৰ এটাই আছে যে দেউতাক মাকৰ এটা চহী লাগে, যাতে দেউতাক মাকে গম পায় যে চৰকাৰে ইমানখিনি মোৰ ছোৱালীজনীক সহায় কৰিছে, গতিকে মোৰ আৰ্থিক বোজাটো কিছু পৰিমাণে কমিব। আৰু বহু সময়ত কিছু দেউতাক মাক আৰ্থিকভাৱে সচ্ছল হোৱাৰ বাবে এনেধৰণৰ আঁচনি ল'ব ইচ্ছাও নকৰে, গতিকে ইয়াত ভলেণ্টিয়াৰলি অপ্ট আউট আছে, চৰকাৰে কাকো বাদ দিব বিচৰা নাই। কোনোবাই যদি নিজে বাদ দিব খোজে তেতিয়াহ'লে আঁচনিখনৰ পৰা নিজে আঁতৰি আহিব পাৰে, কিন্তু আদাৰৱাইজ ই এটা ইউনিভাৰ্চেল স্কিম, অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ, ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ আৰু পষ্ট গ্ৰেজুৱেট ফাৰ্ষ্ট ইয়াৰৰ আমি সকলোকে ইয়াত সামৰি ল'ব খুজিছোঁ।